নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 27 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতবৰ্ষত 40টা কৃষক সংগঠনে ভাৰত বন্ধৰ ঘোষণা কৰিছে লগতে অসমতো মটৰ শ্ৰমিক সন্থাই চকা বন্ধৰ আহ্বান জনাইছে আজি ৰাতিপুৱা 6 বজাৰ পৰা বিয়লি 4 বজালৈকে ভাৰত বন্ধৰ ঘোষণা কৰিছে কৃষক সংগঠনৰ ফালৰ পৰা তিনি কৃষি আইনৰ বিৰোধিতাৰে বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনে কেইবাটাও ৰাজনৈতিক সংগঠনে সমৰ্থন কৰিছে কৃষক সংগঠনৰ এই ভাৰত বন্ধৰ আহ্বানক কংগ্ৰেছ আম আদমি পাৰ্টি বামপন্থী দল ডিএমকে আৰজেডিৰ সমৰ্থন এই ভাৰত বন্ধক অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশনেও সমৰ্থন জনাইছে এই ভাৰত বন্ধলৈ লগতে অন্ধ্ৰ প্ৰদেশৰ চৰকাৰেও সন্মুখৰ পৰা সমৰ্থন কৰিছে এই 10 ঘণ্টীয়া ভাৰত বন্ধক আৰু ইয়াৰ লগতে অসমতো চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সন্থাৰ গাড়ীৰ নথিপত্ৰৰ বাবে ছমাহৰ অতিৰিক্ত সময় বিচাৰিছে সংগঠনটোৱে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এটা ডাঙৰ মন্তব্য অসমত যদি লুঙি জিন্দাবাদ হ'ব নালাগে গামুচা জিন্দাবাদ হ'ব লাগে তেন্তে বিজেপিৰ বাহিৰে কোনেও কৰিব নোৱাৰে এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰশ্ন প্ৰদেশ কংগ্ৰেছে ধলপুৰৰ উচ্ছেদত মাত মাতিছে কিন্তু খিলঞ্জীয়াৰ মৃত্যু হলে কিয় মাত নামাতে বুলি প্ৰশ্ন দৰং জিলাৰ ধলপুৰৰ উচ্ছেদক লৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে আৰু গামুচাক লৈ থাওৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য সভাপতি কলিতাই কয় অসমত যদি লুঙি জিন্দাবাদ হ'ব নালাগে গামুচা জিন্দাবাদ হ'ব লাগে তেন্তে বিজেপিৰ বাহিৰে কোনেও কৰিব নোৱাৰে পৰৱৰ্তী খবৰটো আপোনালোকক অতিকৈ দুখজনক খবৰ এই মুহূৰ্তত দিবলৈ আৰম্ভ কৰিছো ধলপুৰৰ যিজন ব্যক্তিক পুলিচে গুলিয়াই হত্যা কৰিছিল সেই ব্যক্তিৰ আসল কাহিনী কি আছিল এই মুহূৰ্তত মই আপোনালোকক জনাই আছো এই কথা ডিঙৰ বিধায়ক আমিনুল ইছলামে নিজৰ ফেসবুক একাউণ্টত উল্লেখ কৰিছে এই মুহূৰ্তত মই আপোনালোকক জনাই আছো ধলপুৰৰ সেই গুলিয়াই হত্যা কৰা ব্যক্তিক কিয় হত্যা কৰা হৈছিল আৰু সেই ব্যক্তিজনৰ কি দুখ আছিল যাৰ বাবে গুলিয়াব লগা হৈছিল ধলপুৰত অকলশৰীয়া মইনুলক প্ৰায় 4 ডজন পুলিচে কুবাই আৰু গুলিয়াই হত্যা কৰিলে সমগ্ৰ বিশ্বই হিয়া প্ৰত্যক্ষ আৰু ভিজুৱেলত দেখা পাইছে মৃতপ্ৰায় লোকজনৰ বুকুৰ ওপৰত কোনে জপিয়ালে আৰু পিছ মুহূৰ্তত ডিঙিত হেঁচা মাৰি ধৰিলে হিয়াও সকলোৱে দেখা পাইছে সমগ্ৰ বিশ্বত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' তাৰ পাছতে প্ৰশ্ন কৰ এই ভিডিঅ' কিন্তু মইনুলে কি কাৰণত অকলে লাঠিলৈ আৰক্ষী বাহিনীক সুচালৈ খেদি আহিল সেই কথাটো কোনেও গম নাপালে তাত উপস্থিত থকা তেওঁৰ ভাতৃ আৰু প্ৰত্যক্ষদৰ্শীসকলৰ লগত কথা পাতি বুজি পাইছে ডিঙৰ বিধায়ক আমিনুল ইছলামে আৰু আমিনুল ইছলামে তাৰ পাছতেই এই মন্তব্য কৰিছে নিজৰ ফেসবুক একাউণ্টত মইনুল ইমান উত্তেজিত হোৱাৰ কাৰণ কি আছিল যাৰ বাবে বাহ লৈ পুলিচৰ আগত দৌৰি আহিছিল আৰু যাৰ বাবে পুলিচে গুলিয়াই হত্যা কৰি থিতাতে নিখত কৰিছিল এতিয়া আৰম্ভ কৰিছো মইনুলৰ সেই কথা মইনুলক কিয় হত্যা কৰা হৈছিল আৰু মইনুলে কিয় উত্তেজিত হৈ আৰক্ষীলৈ লাঠি লৈ আহিছিল যাৰ বাবে আৰক্ষীয়ে গুলি চালনা কৰিছিল ৰাতিপুৱা যেতিয়া উচ্ছেদ কৰিবলৈ আৰক্ষী বাহিনী গৈ উপস্থিত হৈছিল ধলপুৰত তেতিয়া পূৰ্বে উচ্ছেদ কৰা লোকসকলৰ লগতে আগৰাতি নতুনকৈ উচ্ছেদৰ জাননী পোৱা লোকসকলো সমবেত হৈ প্ৰতিবাদী স্লোগান দিছিল প্ৰতিবাদী জনতাই প্ৰায় 2 পৰা 3 ঘণ্টা সময় আৰক্ষী বাহিনীৰ লগত কথা পাতিছিল আৰু উত্তেজিত লোকসকলক সংস্থাপন দিয়াৰ পিছত নতুনকৈ উচ্ছেদ কৰিবলৈ দাবী জনাইছিল আনহাতে মাত্ৰ 5 পৰা 6 ঘণ্টা সময় পূৰ্বে উচ্ছেদৰ জাননী লাভ কৰা লোকসকলে নিজৰ ঘৰ দুৱাৰ আৰু বয় বস্তু স্থানান্তৰ কৰিবলৈ
সময় বিচাৰিছিল জিলা প্ৰশাসনে তেওঁলোকক নিজৰ বয়বস্তু বাচন বৰ্তন কাপোৰ কানি ধান চাউল ঘৰৰ বেৰ চালি আৰু অন্যান্য সা সামগ্ৰী আঁতৰাবলৈ সময় দিছিল আলোচনা মৰ্মে সমবেত লোকসকলে গৈ নিজৰ ঘৰৰ বয়বস্তু স্থানান্তৰিত কৰাত ব্যস্ত হৈ পৰিছিল ইতিমধ্যে নতুনকৈ আৰু কিছু সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ঘটনাস্থলীলৈ আহি যাক য'ত পাইছে নিৰ্বিচাৰে প্ৰসাৰ কৰিবলৈ ধৰিছিল নিজৰ ঘৰৰ বয়বস্তু কঢ়িয়াই নিৰ্দিষ্ট স্থানলৈ লৈ গৈ থকা লোককো জদে মদে কোবাবলৈ ধৰিছিল আৰক্ষীয়ে ফলস্বৰূপে আৰক্ষীৰ লগত কিছু সংখ্যক লোকৰ হতাহতিও হৈছিল আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰা কথাটো সঁচা নহয় কাৰণ সেই চৰত শিলগুটি নাই কেৱল আছিল বালি আৰক্ষীৰ প্ৰত্যাশিত আক্ৰমণত কৰ্তব্য বিমূৰ হৈ পৰা কিছু লোকে ঘৰৰ খাম আৰু জেউৰাৰ বালৈ কোনো আৰক্ষীকো প্ৰহাৰ কৰিছিল মইনুলৰ মৃত্যু হোৱা স্থানৰ পৰা 100 মিটাৰ মান দূৰত তেওঁৰ ভায়েকৰ ঘৰ মইনুলৰ ল'ৰা ভায়েক ভতিজা আৰু সকলোৱে মিলি বয়বস্তুসমূহ ঘৰৰ পৰা উলিয়াই ঠেলাৰে পাৰ কৰাত ব্যস্ত হৈ পৰিছিল হঠাৎ দুজন আৰক্ষীৰ লোক ঘৰৰ ভিতৰত সোমাই সকলোকে মাৰপিট কৰিবলৈ ধৰিলে প্ৰথমে মইনুলৰ ল'ৰাক উপৰ্যুপৰি প্ৰহাৰ কৰাত সি মাটিত বাগৰি পৰিল মইনুলে ক'লে যে প্ৰশাসনৰ লগত হোৱা আলোচনা মৰ্মে তেওঁলোকে নিজেই ঘৰ ভাঙি বয়বস্তুসমূহ আঁতৰাই আছে আৰু তেওঁৰ ল'ৰাক মাৰপিট নকৰিবলৈ আৰক্ষী বিষয়া দুজনক অনুৰোধ জনালে কিন্তু তেওঁৰ কথালৈ ব্ৰক্ষেপ নকৰি আৰক্ষীৰ লোক দুজনে তেওঁৰ ভতিজাক প্ৰহাৰ কৰিবলৈ ধৰিলে ভতিজাৰ হাতৰ হাড়ডাল ভাঙি উলমি পৰিল বনিয়া নামৰ ফটোগ্ৰাফাৰজনে সকলো দৃশ্য কেমেৰাত বন্দী কৰি আছিল পুতেকৰ পিছত ভতিজাকৰ মৰণ কাতৰ আৰ্তনাদ শুনি মইনুলৰ ধৈৰ্যৰ বান্ধ ছিগি গ'ল হাতত লাঠি এডাল লৈ উত্তেজিত মইনুলে আক্ৰমণত আৰক্ষী দুজনৰ ফালে চুচা ল'লে এজন আৰক্ষী ঘৰৰ পিছফালৰ ৰাস্তাৰে পলাই গ'ল আন এজন সন্মুখৰ ৰাস্তাৰে দৌৰি ওলাই গ'ল সন্মুখৰ ৰাস্তাৰে ওলাই যোৱা আৰক্ষী জোৱানজনক খেদি গৈ মইনুলে গৈ আছিল যেতিয়া গৈ নাতি দূৰত ৰৈ থকা 1.5 কুৰিমান আৰক্ষীৰ দলটোৰ ওচৰ পালে তাৰ পিছৰ ঘটনা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিব পাৰিলে আৰু পুলিচৰ সন্মুখত যোৱাৰ লগে লগে গুলিয়াই হত্যা কৰা হ'ল আৰু লগতে সেই কেমেৰা ফটোগ্ৰাফাৰজনে মৃত্যুত ছটবটাই থকা সেই মইনুলক বাৰম্বাৰ আঘাত কৰিলে আৰু হিয়া নিন্দা কৰিলে সমগ্ৰ বিশ্বই আৰু বিশ্বই দেখিলে যে এজন মৃত ছটপটাই থকা ব্যক্তি কেনেধৰণে অসমৰ মানুহে আক্ৰমণ কৰিব পাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ দাবী হৈছে কেৱল ফটোগ্ৰাফাৰজনক গ্ৰেপ্তাৰ কৰিলেই নহ'ব সেই আৰক্ষী বিষয়া দুজনকো গ্ৰেপ্তাৰ কৰিব লাগিব যি দুজনে অপৰিচিতভাৱে ঘৰৰ ভিতৰত সোমাই তেওঁলোকক আক্ৰমণ কৰিছিল মইনুলৰ কৰুণ মৃত্যু আৰু তাৰ পিছৰ লজ্জাজনক অমানৱীয় ঘটনাৰ ভিডিঅ' সকলোৱে দেখিছে কিন্তু ঘৰৰ ভিতৰত সোমাই গৈ আৰক্ষীৰ লোক দুজনে কি পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই ভিডিঅ' ফুটেজ নৰাধম বনিয়াৰ কেমেৰাটোত পৰীক্ষা কৰিলেই ওলাই পৰিব সেই ভিডিঅ' ফুটেজ পৰীক্ষা কৰি প্ৰতিজন অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ঢিঙৰ বিধায়ক আমিনুল ইছলামে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে কি পদক্ষেপ লয় সেয়া চাবলৈ আমি অপেক্ষা কৰি আছো বুলি ঢিঙৰ বিধায়ক আমিনুল ইছলামে কৈছে মইনুলে আৰু তেওঁৰ পৰিয়ালে ন্যায় পাবই লাগিব পৰৱৰ্তী খবৰটো হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য জাতীয় সত্তাক বচাবলৈ অসমৰ মানুহে বিজেপিক ভোট দিছিলে তেওঁলোকৰ নেতাই কৈছিলে যে বিজেপি আহিলে বিদেশী যাব কিন্তু প্ৰশ্ন কেইজন বিদেশী গ'ল বা কেইজন বিদেশী খেদিলে বিজেপি চৰকাৰে দিল্লীত তেওঁলোকৰ চৰকাৰ অসমতো তেওঁলোকৰ চৰকাৰ এই প্ৰশ্ন ভূপেন বৰাৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ বিশিষ্ট লেখিকা শিকা শৰ্মাই পুনৰবাৰ মন্তব্য কৰিছে ধলপুৰ উচ্ছেদক লৈ ধলপুৰত উচ্ছেদ বন্ধ কৰিব লাগিব আৰু কোনোদিন উচ্ছেদ কৰিব নোৱাৰিব ধলপুৰত এই মন্তব্য এই আহ্বান জনাইছে লেখিকা শিকা শৰ্মাই এই দাবীৰে অসমৰ ৰাইজ একত্ৰিত হওক
যদি ধলপুৰৰ উচ্ছেদিত ৰাইজক অসম চৰকাৰে 6 বিঘাকৈ মাটি দিব পাৰে তাৰ মানে সেই সকল লোক অসমৰ বৈধ নাগৰিক আৰু বৈধ নাগৰিকক কোনো কাৰণতে অত্যাচাৰ কৰিব নোৱাৰিব এই লোকসকলক হিমন্তই নিজৰ টকাৰে মাটি কিনি দিব জানো নিদিয়ে নহয় আন চৰকাৰী মাটিহে দিব আন চৰকাৰী মাটি দিয়া আৰু এইখিনি মাটিও দিয়া হ'ব আৰু কৃষি প্ৰকল্পৰ কথা কৈছে চৰকাৰে ধলপুৰৰ মানুহখিনিয়ে এতিয়া কৃষি কৰি থকা নাই নেকি এই প্ৰশ্ন শিকা শৰ্মাৰ এতিয়া তেওঁলোকে কৰা কৃষি সামগ্ৰী বজাৰলৈ নাযায় নেকি পদ্ম হাজৰিকাই আৰএছএছৰ খাকি হাফ পেণ্ট পাৰ্টিৰ লগত খেতি কৰাবোৰৰ নামহে কৃষি প্ৰকল্প নেকি বুলি প্ৰশ্ন শিকা শৰ্মাৰ তাতকৈ নকয় কিয় যে অসমৰ মাটিত আৰএছএছ কেৱল আৰু বিজেপিৰ গোলাম ব্যৱসায়ীবোৰেহে খেতি কৰিব পাৰিব এই প্ৰশ্ন শিকা শৰ্মাৰ যুগ ধৰি খেতি কৰি অহা অসমৰ বৈধ নাগৰিক মিয়াৰ মুখৰ পৰা জীৱিকা কাঢ়ি ল'বলৈ বিজেপিৰ লাজ লগা নাই নেকি এই প্ৰশ্ন উত্থাপন কৰিছে লেখিকা শিকা শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপি চৰকাৰে অসমত 1 নম্বৰ দুবাৰকৈ মুছলমান বিহীন মন্ত্ৰীসভা গঠন কৰিলে 2 নম্বৰ শুক্ৰবাৰ বন্ধ উঠাই দিয়া হ'ল মাদ্ৰাছা বোৰ্ড ভংগ কৰিলে 4 নম্বৰত নিগম নিকায়সমূহত থকা মুছলমান অধ্যক্ষসকলক আঁতৰাই দিলে 5 নম্বৰ গুমাংস বৈক্ষণত প্ৰতিবন্ধকতা লগাই দিলে ইয়া মুছলমানৰ ওপৰত অত্যাচাৰ নহয় নেকি আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি কোনো সফল হ'ব নোৱাৰিব সংবিধান ৰক্ষা কৰাত বিজেপি চৰকাৰৰ মন নাথাকিব পাৰে কিন্তু আমি সংবিধান মানি চলিমেই ইয়াত কোনো ধৰ্মীয় পক্ষপাত নচলিব এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ অসাংবিধানিক কাম কাজৰ বিৰুদ্ধে শিকা শৰ্মাই প্ৰশ্ন উত্থাপন কৰিছে